চাওক আমাৰ গুৱাহাটী মধ্যমখনৰ পাৰঘাটটো প্ৰথম ৰাতিপুৱা 7টা বজাৰ আপোনাৰ গুৱাহাটীৰ পৰা 7টাত আহে আৰু নৰ্থ গুৱাহাটীৰ পৰা 7:30টাত যায়। তাৰ আগত 10 মিনিট আগতে আমাৰ কৰ্মচাৰীখিনি আহি পাই বা দেখে যে আমাৰ কৰ্মচাৰীখিনি দেখে যে এজন মানুহৰ মানে এখন মানে চিলঠীয়া গামোচা আৰু এটা বগা চাৰ্ট আৰু চেণ্ডেল দুযোৰ পৰি আছে। তাৰপিছতে আমাৰ সদ্যহতে তাৰপিছত মই আহি পালোঁ। আহোঁতে মোক অৱগত কৰিলে, মই ইনচাৰ্জ হয় যিহেতু মোক ক'লে, মই বোলো ক'ৰ কি বস্তু এইবিলাক চাওকচোন, চালোঁ। তাৰপিছত মানে আধা ঘণ্টাৰ পিছত আমি দেখা পালোঁ এটা মানে বেগ টোপোলাটো হঠাৎ আমি খুলি চালোঁ আৰু আমাৰ আৰু এজন স্থানীয় মানে 2-এজন ব্যক্তিক মাতিলোঁ আমি। মানে তাৰপিছত দেখা পালোঁ যে 2টা মোবাইল আছে আৰু এখন চুইচাইড নোট আছে। নোটত লেখা আছে প্ৰবীণ চন্দ্ৰ চমু মানুহৰ নাম, আৰু তেওঁ লিখিছে যে অনিমা বাই আৰু এজন কাৰোবাৰ নাম। বাইদেউ মই 10টা বজাত ঘৰৰ পৰা ওলালোঁ, গতিকে আৰু মোৰ এটা চাবি কোচা আৰু এনেকৈ হেৰি আছে, গতিকে মই হেৰি হ'লোঁ আৰু এইবুলি লিখি থৈছে। আৰু আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, এটা কলম আৰু চাবি কোচা আছে। তাৰপিছত আমি নিশ্চিন্ত হ'লোঁ। আমি লগে লগে আমাৰ উত্তৰ-গুৱাহাটী থানাত আমি যোগাযোগ কৰিলোঁ। তেওঁলোক আহি কেনে গোটেই তদন্তখিনি গম পালে যে এতিয়া ওলাই পৰিলে যে তেওঁ উত্তৰ গুৱাহাটীৰে হয়, এজন জোৱাই হয়। গতিকে এতিয়া তদন্ত চলি আছে, গতিকে এইটো ফলটো আৰু 2 পাই যাব। হয়, তেওঁৰ মৃতদেহ এতিয়া পোৱা নাই। আপোনাৰ মই জানাত নৰ্থ গুৱাহাটী চিচাৰে আমাৰ যিহেতু পাণ্ডু ৰিভাৰৰ এইটো অন্তৰ্গত, ৰিভাৰক মানে হেৰি কৰিছে। ৰিভাৰৰ পুলিচ আহিলে এইটো তদন্ত কৰি চাব, গোটেইখিনি বস্তু গম পালে আপোনালোকো গম পাব। এইখিনিয়ে কথা আৰু চাওক আমাৰ গুৱাহাটী মধ্যমখনৰ পাৰঘাটটো প্ৰথম ৰাতিপুৱা 7টা বজাৰ আপোনাৰ গুৱাহাটীৰ পৰা 7টাত আহে আৰু নৰ্থ গুৱাহাটীৰ পৰা 7:30টাত যায়। তাৰ আগত 10 মিনিট আগতে আমাৰ কৰ্মচাৰীখিনি আহি পাই বা দেখে যে আমাৰ কৰ্মচাৰীখিনি দেখে যে এজন মানুহৰ মানে এখন মানে চিলঠীয়া গামোচা আৰু এটা বগা চাৰ্ট আৰু চেণ্ডেল দুযোৰ পৰি আছে। তাৰপিছতে আমাৰ সদ্যহতে তাৰপিছত মই আহি পালোঁ। আহোঁতে মোক অৱগত কৰিলে, মই ইনচাৰ্জ হয় যিহেতু মোক ক'লে, মই বোলো ক'ৰ কি বস্তু এইবিলাক চাওকচোন, চালোঁ। তাৰপিছত মানে আধা ঘণ্টাৰ পিছত আমি দেখা পালোঁ এটা মানে বেগ টোপোলাটো হঠাৎ আমি খুলি চালোঁ আৰু আমাৰ আৰু এজন স্থানীয় মানে 2-এজন ব্যক্তিক মাতিলোঁ আমি। মানে তাৰপিছত দেখা পালোঁ যে 2টা মোবাইল আছে আৰু এখন চুইচাইড নোট আছে। নোটত লেখা আছে প্ৰবীণ চন্দ্ৰ চমু মানুহৰ নাম, আৰু তেওঁ লিখিছে যে অনিমা বাই আৰু এজন কাৰোবাৰ নাম। বাইদেউ মই 10টা বজাত ঘৰৰ পৰা ওলালোঁ, গতিকে আৰু মোৰ এটা চাবি কোচা আৰু এনেকৈ হেৰি আছে, গতিকে মই হেৰি হ'লোঁ আৰু এইবুলি লিখি থৈছে। আৰু আপোনাৰ আধাৰ কাৰ্ড, পান কাৰ্ড, এটা কলম আৰু চাবি কোচা আছে। তাৰপিছত আমি নিশ্চিন্ত হ'লোঁ। আমি লগে লগে আমাৰ উত্তৰ-গুৱাহাটী থানাত আমি যোগাযোগ কৰিলোঁ। তেওঁলোক আহি কেনে গোটেই তদন্তখিনি গম পালে যে এতিয়া ওলাই পৰিলে যে তেওঁ উত্তৰ গুৱাহাটীৰে হয়, এজন জোৱাই হয়। গতিকে এতিয়া তদন্ত চলি আছে, গতিকে এইটো ফলটো আৰু 2 পাই যাব। হয়, তেওঁৰ মৃতদেহ এতিয়া পোৱা নাই। আপোনাৰ মই জানাত নৰ্থ গুৱাহাটী চিচাৰে আমাৰ যিহেতু পাণ্ডু ৰিভাৰৰ এইটো অন্তৰ্গত, ৰিভাৰক মানে হেৰি কৰিছে। ৰিভাৰৰ পুলিচ আহিলে এইটো তদন্ত কৰি চাব, গোটেইখিনি বস্তু গম পালে আপোনালোকো গম পাব। এইখিনিয়ে কথা আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।